বৃহস্পতিবাৰে দিনৰ 2 বজাত দ্বাদশ দিনত ভৰি দিলে উপজিলা মুখ্য কাৰ্যালয় বিচাৰি চলি থকা চিচিবৰ গাঁৱৰ ৰাইজৰ প্ৰতিবাদে কাণ হাৰি নাই প্ৰশাসনৰ। আজিৰ প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ চিচিবৰ গাঁও আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। সদ্য ঘোষিত চিচিবৰ গাঁও উপজিলাৰ মুখ্য কাৰ্যালয় চিচিবৰ গাঁৱত স্থাপন কৰা দাবীত যোৱা 30 ডিচেম্বৰৰ পৰা চলি থকা চিচিবৰ গাঁৱৰ ৰাইজৰ অৱস্থান ধৰ্মঘট আজি দ্বাদশ দিনত ভৰি দিলে। প্ৰতিদিনে চিচিবৰ গাঁৱৰ আকাশ বতাহ কঁপাই নিনাদিত হৈছে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগু মুৰ্দাবাদ ধ্বনিৰে। প্ৰতিদিনে বেলেগ বেলেগ দল সংগঠনে তেওঁলোকৰ দাবীৰ সমৰ্থনত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ প্ৰেৰণ কৰি আহিছে স্মাৰক পত্ৰ। কিন্তু আজিলৈকে গা লৰা নাই জিলা প্ৰশাসন কিংবা সাংসদ বিধায়কৰ। দ্বাদশ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা চিচিবৰ গাঁৱৰ ৰাইজৰ বিননি শুনিবলৈ এবাৰো আহৰি নাই জিলা প্ৰশাসনৰ। এদিনলৈ এজনো জিলা প্ৰশাসনৰ প্ৰতিনিধি উপস্থিত হোৱা নাই ৰাইজৰ প্ৰতিবাদস্থলীত। সেয়েহে উত্তেজিত হৈ পৰিছে চিচিবৰ গাঁৱৰ সংগ্ৰামী ৰাইজ। আজিৰ প্ৰতিবাদত চিচিবৰ গাঁও আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা আৰু চিচিবৰ গাঁও আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আৰু চিচিবৰ গাঁও ধেমাজি মৰিধল নিলখ মাছখোৱা শ্ৰীপানী গড়মৰা আৰু চিৰাপথাৰৰ বিভিন্ন অঞ্চলৰ সামাজিক আৰু সচেতন ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পৰা চিচিবৰ গাঁও আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা আৰু চিচিবৰ গাঁও আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। ইমানৰ পিছতো যদিহে ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত দিনত আন্দোলন ভয়াৱহ হ'ব বুলি সকীয়াই দিছে প্ৰতিবাদকাৰীসকলে। চিচিবৰ গাঁৱত আমাৰ জিলা উপজিলা মুখ্য কাৰ্যালয়বিলাক হ'ব লাগে। সংগ্ৰামে জীৱন, জীৱন মানে সংগ্ৰাম। আমি সংগ্ৰাম কৰি যাম। আমাক উপজিলা লাগিবই, আমাৰ দাবী মানিবই লাগিব। আমাৰ সকলো চিচিবৰ গাঁৱৰ ৰাইজখিনি ওলাই আহিছে। সকলো প্ৰতিদিনে আজি 12 দিনৰ সংগ্ৰামে ভৰি দিছে। লাগি থাকিলে মাগি নাখায়, আমি লাগিয়া থাকিব লাগিব। আমি যেতিয়ালৈকে আমি ন্যায্য প্ৰাপ্তি নাপাম। কিয়নো আমাৰ যিটো প্ৰাপ্য, আমাৰ যিটো অধিকাৰ, আমি অধিকাৰহে আমি বিচাৰিছোঁ, আমাৰ প্ৰাপ্যটোহে আমি বিচাৰিছোঁ। গতিকে আমাৰ এই প্ৰাপ্যক কোনো দুষ্কৃতিকাৰীয়ে অশুভ পথলৈ নিলেও আমাৰ চিচিবৰ গাঁৱৰ যি সৌন্দৰ্য মন থকা ব্যক্তিসকল আইসকল তেখেতলোকৰ একতাৰ দোলেৰেই আমি আমাৰ লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু আজি আমি এই গুণঅৱস্থান কৰিবলগীয়া হৈছে। সংগ্ৰাম কৰিলেহে আমি চিচিবৰ গাঁওবাসী ৰাইজে যিকোনো সময়তে আমি বিভিন্ন ক্ষেত্ৰত অনুষ্ঠান প্ৰতিষ্ঠান আৰু আমাৰ প্ৰাপ্যবিলাক আমি পাবলৈ সমৰ্থ হৈছোঁ। কিন্তু ইয়াত কুচক্ৰান্তকাৰী যিসকল ব্যক্তি আছে, যিসকলে আমাৰ ন্যায্য প্ৰাপ্তি অধিকাৰ তেওঁলোকে খৰ্ব কৰিব বিচাৰিছে, এনে লোকসকলক আমি ধিক্কাৰ দিম। যাতে তেখেতলোকে চিচিবৰ গাঁও উন্নয়নৰ ক্ষেত্ৰত কোনো দিনে কোনো দিশতে কোনো বিষয়তে যাতে তেওঁলোকে বাধা নিদিয়ে, তাৰ বাবে মই তেখেতলোকক সতৰ্ক হৈ থাকিবলৈ আজি এই সভাতে ক'বলৈ বাধ্য হৈছোঁ। চিচিবৰ গাঁও উপজিলা মুখ্য কাৰ্যালয় জনসাধাৰণে আমি আবেদন কৰিছোঁ। আমি চিচিবৰ গাঁৱৰ অকল অঞ্চলবাসীয়ে নহয়, মই শ্ৰীবাণীৰ পৰা আহিছোঁ, কোনোবাই ধেমাজিৰ পৰা আহিছে, কোনোবাই চিলাপথাৰৰ পৰা আহিও আমাৰ নিচিনা অৱসৰপ্ৰাপ্ত শিক্ষকসকলে আজি এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব লগা হৈছে। গতিকে তেখেতলোকক মই অনুৰোধ কৰিছোঁ, সকলো জনসাধাৰণে অনুৰোধ কৰিছে, জনসাধাৰণৰ উন্নতিৰ হকে সম উন্নয়নৰ কাৰণে জনসাধাৰণৰ সুবিধাৰ্থে যাতে চিচিবৰ গাঁৱত জিলা ও উপজিলা মুখ্য কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে মই আবেদন জনালোঁ বা সমূহ ৰাইজে আবেদন জনাইছে। যদি আমাৰ এই কাৰ্যালয় যিটো আমি অহিংসা নীতিৰে যি আন্দোলন কৰি আছোঁ, এই অহিংসা নীতিক যদি চৰকাৰে ভেকু হানা বুলি ভাবি যদি আমাক অৱজ্ঞা কৰে, তেতিয়াহ'লে ইয়াৰ পাছত আমাৰ জংগী আন্দোলন হ'ব আৰু জংগী আন্দোলনৰ কাৰণে চৰকাৰে জগৰীয়া হ'ব।